আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ মই ৰিভিউ কৰিবলৈ আহিছো। নমস্কাৰ বন্ধুসকল, মই আজি ৰিভিউ কৰিম মাদাৰ ডেইৰী ডায়েৰীৰ বাটাৰ আৰু আমুল বাটাৰ। আমুল বাটাৰটো সকলোৰে জ্ঞাত। আমুলৰ এটা সুকীয়া সোৱাদ আছে আৰু বঢ়িব নজনা মানুহে পেকেটটো দেখিয়ে চিনি পাই যায় যে এইটো আমুল বাটাৰ। কিন্তু মাদাৰ ডেইৰী বাটাৰ ইমান প্ৰচলিত নহয়, যদিও ইয়াৰ সোৱাদটো সুকীয়া। দুইটাৰ মাজত তুলনা কৰিলে আমুল বাটাৰৰ এটা নিমখৰ পৰিমাণ বেছি আৰু মাদাৰ ডেইৰীৰ বাটাৰত নিমখৰ পৰিমাণ কম। সেয়েহে হেল্থ কনচিয়াছ লোকসকলে বাচ্চাৰ কাৰণে বা বয়সস্থজনে মাদাৰ ডেইৰী ডায়েৰীৰ বাটাৰক প্ৰিফাৰ দিয়ে, যিহেতু ইয়াত নিমখৰ পৰিমাণ সামান্য, সেইকাৰণে হেল্থ কনচিয়াছৰ কাৰণে ভাল বুলি ব্যৱহাৰ কৰে। আৰু আমুল বাটাৰটো বহুত পুৰণি হৈ যোৱা মানুহৰ মনত এটা সাজ বহুৱাইছে সোৱাদৰ বাবে। আপুনি এতিয়া হেল্থ কনচিয়াছ বিচাৰে নে সোৱাদ বিচাৰে? আৰু পেকেজিঙৰ ক্ষেত্ৰত আমুল বাটাৰৰ পেকেটটো সহজ সৰলভাৱে কৰি দিছে। এইটো বহুত পুৰণি হোৱা কাৰণে সকলো মানুহে চিনি পায়। মাদাৰ ডেইৰীৰ পেকেটটো অকণমান মডাৰ্ণ লুক দিছে, বেছিভাগ মানুহৰ মাজত প্ৰচলিত নহয়। তথাপিও হেল্থ কনচিয়াছ লোকে মাদাৰ ডেইৰী ডায়েৰীৰ বাটাৰটো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিচাৰি যোৱা দেখা যায়। দুইটা বাটাৰৰ দামৰ ক্ষেত্ৰতো ইমান বিশেষ পাৰ্থক্য নাই। আমুল বাটাৰৰ 2 টকামান বেছি হয়, মাদাৰ ডেইৰী বাটাৰৰ সামান্যভাৱে 2 টকামান কম হয়। যদি আপুনি সৰু ল'ৰা ছোৱালী বা বয়সস্থজন আছে, তেতিয়াহ'লে এবাৰ হ'লেও মাদাৰ ডেইৰীৰ বাটাৰটো ইউজ কৰি চাব পাৰে। আপুনি কোনটো বাটাৰ ইউজ কৰে কমেণ্ট কৰি জনাওক। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ। আগলৈ মই এনেকুৱা হেল্থি আৰু বিভিন্ন বিষয়ৰ ওপৰত ৰিভিউ লৈ আহিম। যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট কৰি জনাব।